হেল্ল' গাইজ, মোৰ অন্য এটা টেকনিকেল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই টেকনিকেল ভিডিঅ'টোত আপোনালোকে সকলোৱে সহায় কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াব বিচাৰে নেকি? যদি বিচাৰে এই ভিডিঅ'টো চাই যাওক স্কিপ নকৰাকৈ। আপোনালোকে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰ অন কৰিব। ক্ৰোম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে ফ্ৰী ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম বুলি সাৰ্চ কৰি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক সবিশেষ জানিবলৈ। ঠিক আছে, ইয়াত সাৰ্চ কৰি দিব ফ্ৰী ফলোৱাৰ্ছ এপ। মোৰ নেটটো চলো, ইয়াত সাৰ্চ কৰিছোঁ ফ্ৰী ফলোৱাৰ্ছ এপ বুলি। এপ নহয়, চৰি, ইনষ্টাগ্ৰাম। ফ্ৰী ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম। আপোনালোকে স্পেলিংটো ভালকৈ চাব আৰু ভালকৈ চালে মানে আপোনালোকৰ ফলোৱাৰ বাঢ়িব, মেইন ৱেবছাইটলৈ যাব। আপোনালোকৰ নেটৰ প্ৰব্লেম থাকিলে এনে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে প্লেন মোডটো আপ ডাউন কৰিব, অফ ডাউন কৰি দিব আৰু আপোনালোকৰ নেটটো অলপ ভাল চলিবলৈ আৰম্ভ কৰিব। আকৌ ইয়াত এই পুৰণ চিনটো লিখিছে, পুৰণ চিনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত লিখিব ফ্ৰী ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম। ফ্ৰী ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম বুলি চাৰ্চ কৰি দিব আৰু এনেদৰে অপশ্যনবোৰ ওলাব আৰু ইয়াত আপোনালোকে যিটো প্ৰথম ৱেবছাইট দেখিছে এই ৱেবছাইটত ক্লিক কৰি দিব। ৱেবছাইটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে আহিব। অহাৰ লগে লগে আপোনালোকে ইয়াত স্ক্ৰল ডাউন 2-3বাৰমান কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিছে ফ্ৰী টকেট ফলোৱাৰ্ছ বুলি আছে, সেইটোত ক্লিক কৰি দিব। সেই অপশ্যনটোত ক্লিক কৰি দিব আৰু আপোনালোকে শেষলৈকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আপোনালোকৰ মাজতে কৈছোঁ এটা ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আমিও যেন বঢ়াব পাৰে এনেকৈ ফলোৱাৰ্ছ। একেবাৰে শেষ নহয়, আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত এই ফলোৱাৰ্ছ বাঢ়ি যাব পাৰে। আপোনালোকে এনেদৰে টকেট ফলোৱাৰ্ছ এনত ক্লিক কৰি দিলে মানে এনেদৰে ৱেবছাইট ল'ব। তাৰপিছত ইয়াতে আপোনালোকে নিজৰ ইউজাৰ নেমটো দি দিব। ইউজাৰ নামটো দি দিয়াৰ লগে লগে গেট ফলোৱাৰ্ছ বুলি এটা আছে, সেইটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফলোৱাৰ্ছ বঢ়া ষ্টাৰ্ট হৈ যাব আৰু আপোনালোকৰ এনেদৰে এখন চাৰ্ট ওলাব। এই চাৰ্টখনত আপোনালোকে একো কৰিব নালাগে, আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত ফলোৱাৰ্ছ